আজি মহা অষ্টমী আৰু মহা অষ্টমীৰ দিনটো বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে। ক'ব লাগিব যে এইবাৰ পূজা বুলি ক'লে আচলতে সেমেকা পৰিৱেশ। শৰতৰ দলিচা ফালি মৰতলৈ নামি আহিছে দুৰ্বিদিনাশিনী দেৱী দুৰ্গা। কিন্তু দেৱী মাৰ আৰাধনা কৰিবৰ কাৰণে যেনেকৈ বিভিন্ন প্ৰান্তৰ লোকসকল অহা দেখিবলৈ পোৱা যায় বিগত সময়ছোৱাত, এইবাৰ আচলতে আমাৰ মৰমৰ যিগৰাকী শিল্পীক হেৰুৱাই সকলোৱে আচলতে এই সুখ পাহৰিব পৰা নাই বৰ্তমান সময়তো। পূজা মণ্ডপৰ বাহিৰভাগৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো। আনফালে গীত জুবিনদাৰ গীত লগাই থৈ দিয়া আছে আৰু আনফালে জুবিনদাৰ প্ৰতিচ্ছবিখন আমি ছবি দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে নিশ্চয় দেখিছে জুবিনদাৰ ছবিখন আপোনালোকে ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কমিটিৰ লোকসকলো আছে, তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। এইখন পূজা আচলতে বহু পুৰণি পূজা বুলি ক'ব লাগিব। বামুণী মৈদামৰ কালীবাৰী এই পূজাখনৰ এটা বিশেষত্ব আছে আৰু নাম আছে। প্ৰতি বছৰে তেওঁলোকে জাকত জিলিকাকৈ এই পূজা মণ্ডপ নিৰ্মাণ কৰে, কিন্তু এইবাৰ আমাৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱাৰ বাবে তেওঁলোকে পূজাখন আধৰুৱাকৈ এনেকৈ মণ্ডপটো নিৰ্মাণ কৰি উলিয়াইছে বুলি আমাৰ আগত কিছু সময় আগতে মন্তব্য কৰিছিলে। বামুণী মৈদামৰ এই কালীবাৰী পূজাত 10 লাখ টকাৰ বাজেট এইবাৰ তেওঁলোকৰ বৃন্দাবনৰ প্ৰেম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এইটো পূজা মণ্ডপ। মই অলপমান আগুৱাই আহিম, কমিটিৰ লোকসকল আছে, তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। এইবাৰ আপোনালোকৰ আৰ্হি হৈছে বৃন্দাবনৰ প্ৰেম মন্দিৰৰ আৰ্হিত। সব ঠিক আছে, একচুয়ালি মানে দুর্গা পূজার শুভেচ্ছা জনোৱাৰ আগত জুবিনদাৰ বিষয়টোই আহে মনত। আপনার চ্যানেলৰ জৰিয়তে জুবিনদাৰ বিদেহী আত্মাৰ কাৰণে শান্তি কামনা কৰো আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো। আমার এইটো একচুয়ালি বহুত পুৰণি পূজা, 56তম দুর্গা পূজা। 10 লাখ টাকার বাজেট আমার, এইটো বৃন্দাবনৰ প্ৰেম মন্দিৰ। বহুতখিনি কাম আমার কমপ্লিট হোৱা নাই, আধৰুৱা থাকি গ'ল। তাৰ মূল কাৰণটো এইটো ক'ব নালাগে, সকলোৱে জানে। আমাৰ দৰে বেলেগ পূজা মণ্ডপতো সকলোৰে একেই পৰিস্থিতি। এতিয়া বৈদিক নিয়মখিনি কৰিব লগা হৈছে, যাৰ কাৰণে বৈদিক আশা কৰি মাৰ চৰণত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছো। কিন্তু বিষয়টো সেইটোৱে, প্ৰতিটো মুহূৰ্তত জুবিনদাৰ বিষয়খিনি আমাৰ অন্তৰত মানে এটা আপোনালোকে গম পায় সকলে, এইটোই বিষয়। বিগত সময়ছোৱাত আপোনালোকৰ পূজা মণ্ডপত মানুহৰ ভিৰ যথেষ্ট হয়, কিন্তু এইবাৰ মানুহৰ সমাগম বহুতেই কম। আপুনি কিছু সময় আগতে আমাক কৈছিলে যে এইবাৰ নৈবদ্য দিবৰ কাৰণে 3খনহে নৈবদ্য আহিছে আপোনালোকৰ পূজা মণ্ডপত। হয়, এইটো চিৰ সত্য কথা। বিগত সময়ত আমাৰ সপ্তমী পূজাৰ দিনা 400-500 ঠগী আহে, ভকতে আহে। যোৱাকালি মহাসপ্তমী পূজাত অকল 3খন ঠগী আহিছে। আজি মহাষ্টমীত আমি মানে ইয়াত একচুৱেলি ক'বলৈ গ'লে ভালকে জাগা দিব নোৱাৰো ভকতক, কিন্তু আজিও মানে আমাৰ অৰ্ধেক মানে আধৰুৱা থাকি গৈছে আৰু আমাৰ পেণ্ডেলত পুষ্পাঞ্জলিৰ কাৰণে মানুহ তেনেকুৱা ইমান অহা নাই। আৰু যি লোকে আহিছে তেওঁলোককো এটা মানে গম পোৱা যায় আৰু মানুহৰ মানসিকতাখিনি। সকলো বিষয়ৰ মূল মানে বিষয়বস্তু এটাই যে জুবিনদাৰ বিষয়খিনি আমাৰ সকলোৰ হৃদয়ত মানে এটা মানে বৰষুণৰ দৰে কাম কৰি আছে। আমি এইটো মানে কোনোবা কাকো বুজাব যাব নালাগে, কেলে আপোনাৰ মোৰ সকলোৰ এটাই পৰিস্থিতি, সকলোৰে সমান। যিয়ে নহওক, মা দুৰ্গাৰ সময়ত বা ধৰি লওক পিতৃপক্ষত জুবিনদাৰ যেটো পৰলোক গমন বা দেৱী দুৰ্গাৰ মহাপূজা, আমি গোটেই বছৰখিনি যি পূজা পাঠ কৰোঁ, এই পূজাবিলাকক অকল পূজা কোৱা হয়, কিন্তু বাৎসৰিক দুৰ্গা পূজাটোকে আমি অকল মহাপূজা বুলি উল্লেখ কৰোঁ। এইটো মহাপূজা, আৰু এই মহাপূজাৰ মাৰ মানে মহাপূজাৰ আয়োজনৰ সময়ত আজি আমি সকলোৱে একত্ৰিত হৈ জুবিনদাক স্মৰণ কৰিছোঁ, তেওঁৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ। বাহিৰত আপোনালোকে ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। হয়, এইটো সদায় আমি ৰাতিপুৱা, গধূলি, দুপৰীয়া মানে মাৰ চৰণত আমি ফুল পুষ্পাঞ্জলি বা ধূপ চাকি জ্বলোৱাৰ আগত জুবিনদাৰ এই মানে শ্ৰদ্ধাৰ আয়োজন কৰা জাগাখিনিত আমি আগত ধূপ চাকি জ্বলাই আছো, তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছো। নিশ্চয়কৈ তেখেতে কৈছে যে আমি মাক যেনেকৈ আৰাধনা কৰোঁ আৰু তেনেকৈ পূজা আৰম্ভ হোৱাৰ আগমুহূৰ্তত ৰাতিপুৱাৰ ভাগৰ পৰাই, মহা অষ্টমী আজি যিহেতু, ৰাতিপুৱা ভাগতে তেওঁলোকে মাক যেনেকৈ তেওঁলোকে চাকি বন্তি জ্বলায়, তেনেকৈ জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই পূজা মণ্ডপত সোমোৱাৰ প্ৰথম ভাগতেই তেওঁলোকে এনেকৈ জুবিনদাৰ ছবি এখন আঁৰি থৈ দিয়া দেখিবলৈ পোৱা গৈছে আৰু আনফালে জুবিনদাৰ গীত নিগৰাই থৈ দিছে। আমি অলপমান আগুৱাই যাম। এইটো বহু পুৰণি
চৰ্চিত মন্দিৰ বুলি ক'ব লাগিব সকলোৱে জানে সকলোৱে জ্ঞাত এয়া কালী মন্দিৰতে যিহেতু পালন কৰা হয় বিগত বহু বছৰ ধৰি তেওঁলোকে পালন কৰি আহিছে এই পূজা ভাগ আৰু এইবাৰ কিন্তু কিছু ব্যতিক্ৰম মা কালীমাৰ প্ৰতিচ্ছবিটো অলপমান দেখুৱাই গৈছো আপোনালোকক এয়া দেখিছে প্ৰেম মন্দিৰৰ আৰ্হিত তেওঁলোকে নিৰ্মাণ কৰা বুলি কৈছে আৰু এইবাৰ থুলুঙা যিহেতু বামুণী মৈদামৰ কালীবাৰী এইবাৰ পূজাৰ বাজেটো তেওঁলোকে বহুত কৰিছিল কিন্তু 10 লাখ টকাৰ বাজেটৰ আধৰুৱা হৈ গ'ল তেওঁলোকৰ কাম বুলি কৈছে ভিতৰ ভাগৰ পৰিৱেশ আমি দেখুৱাম বিভিন্ন প্ৰান্তৰ লোকসকলো আহিছে আমি অলপমান মন্তব্য ল'ব চেষ্টা কৰিম ক'ৰ পৰা আহিছে মই আপোনাৰ লখৰাৰ পৰা আহিছোঁ লখৰাৰ পৰা আহিছা এইবাৰ পূজা বহুতেই মনত বহুত দুখ বেদনাও আছে তথাপিও চাই আছোঁ যে পূজা সামগ্ৰী আহিবতো লাগিব মাৰ দৰ্শন কৰিব আহিছোঁ আশা ৰাখিছোঁ যে জুবিন দাৰ আত্মাটো চিৰ শান্তি লাভ কৰে সেয়ে কামনা ভগৱানৰ ওচৰত